দুটা মেইন উদ্দেশ্য প্ৰথম হৈছে আমি কেনেকৈ নৰ্থ ইষ্টৰ যিখিনি বাসিন্দা তেখেতসকলে দিল্লী NCR থাকোঁতে সকলোৱে বহুত ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত লগ পায় কিন্তু চিনাকি হ'ব নোৱাৰে আৰু এতিয়া আমি এই স্পৰ্টছ ক্ৰীড়াৰ যোগেৰে সকলোকে একেখন মঞ্চলৈ আনিবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্ট আমি সফলতা লাভ কৰিছোঁ এতিয়া যিটো বণ্ডিং কয় প্লেয়াৰবিলাকৰ মাজত সেইখিনি খুব ধুনীয়া হৈ উঠিছে আৰু লগতে আমি এতিয়া বহুতখিনি প্লেয়াৰ পাইছোঁ যিখিনি হয়তো বহুত বছৰৰ পিছত এইবাৰ খেলিবলৈ পাইছে যোৱাবাৰ পাইছিলে যোৱাবাৰ 11টা টীম এইবাৰ 15টা টীম ছানৰাইজ স্পৰ্টছ ফাউণ্ডেশ্যনৰ এই যিটো প্লেটফৰ্ম পাইছে তাত সকলোৱে এইটোৱে কৈছে যে আপোনালোকে যদি নাপাতিলেহেঁতেন হয়তো আমি ইমান উৎসাহ নাপালোহেঁতেন আৰু আমি এনেকৈ এইটো বয়সত আকৌ ক্ৰিকেট খেলিবলৈ বা আপোনালোকক লগ পাবলৈ ভাতৃত্ববোধ গঢ়ি তুলিবলৈ হয়তো এটা সুবিধা নাপালোহেঁতেন মেইন উদ্দেশ্যকেইটা আমি ভাবোঁ যে আমি সফল হৈছোঁ সেইকেইটাত ইয়াৰ যিমান নৰ্থ ইষ্টৰ ৰাইজ দিল্লী NCR বাস কৰি আছে তেওঁলোকক চবকে ধন্যবাদ দিছোঁ আমি এই যে উদ্দেশ্যটো আছিলে তোমালোক আমাৰ লগত আছিলা জড়িত আছিলা আগৰ NEPL 1 পাতিছিলোঁ 1ত 11টা টীম আছিলে আৰু এতিয়া NEPL যেতিয়া ছিজন 2 পাতিলোঁ 15টা টীম আহিছে মানে বহুত ডিফাৰেণ্ট টীম আহিছে বেলেগ টীম আহিছে বহুত ভাল প্লেয়াৰ্ছ আহিছে মানে তাহাঁতৰ উৎসাহ দেখি আমাৰ খুব ভাল লাগিছে তাৰ জাষ্ট আগতে আমি বেডমিণ্টন টুৰ্ণামেণ্ট এটা পাতিছিলোঁ তোমালোকে এগেইন আমাক সহায় কৰিছিলা আগতেও বেডমিণ্টনটো বহুত ভাল আমাৰ চবৰ পৰা আমি উৎসাহ পালোঁ পালোঁ আৰু এতিয়া যোনটো আমি এইটো NEPL ছিজন 2 কৰিলোঁ এই 15টা টীমত যোনটো নতুন টীম আহিলে ত্ৰিপুৰা টীম তোমালোকৰ এটা য়োগা ক্ষেত্ৰৰ টীম এটা তাৰপিছত আৰু এটা দুটা নতুন টীম আহিছে সেই নতুন টীমবিলাকৰ উৎসাহটো দেখি খুব ভাল লাগিছে ইমান ভালকৈ তেওঁলোকে মানে চবৰ লগত মিলি জুলি খেলিবলৈ আমাৰ যোনটো উদ্দেশ্য আছে সেইটো কাৰণে আমাক ছাপোৰ্ট কৰি আছে